গুইহাট না দেখা পোৱা নাই বাৰু গ্লাছটো সাইড কৰি লোৱা ধন্যবাদ কৰিলে সেইখন বাহিৰত থৈ দিয়া ভাল হ'ব নেকি হা বৰ ভালেই কৰিছে সোমাইছে নি তাত টৰ্চলাইট আছে নেকি ছাৰ আপোনাৰ ঘৰত বিছনাত এইটো ভৰাই দিয়ে না টৰ্চলাইট আছে নেকি হা ইয়াতে আছে না লাগিছে পাৰে এইটো ইয়াতে আছে না হয় ডাঙৰ আছে ন ডাঙৰ আছে যথেষ্ট সেইটো সেইফালে মুখ ওলাইছে কোনটো সেইটো মুখ ওলাইছে গুই নহয় নেকি হয় হা খিৰিকীখন মাৰি দিয়া মাৰি দিছোঁ দেই চাই পিনি ডাঙৰ আছে না ধৰিছে ধৰিলে নেকি ৰ'বা ছাৰ নুখুলিব ছাৰ নুখুলিব এৰ পৰিছে डरने लगता है थोड़ा सा भी मैं ना आगे आई देखो इसको देखना পাৱাৰ ডাঙৰ আছে না ডাঙৰ আছে ডাঙৰ मेरे को एक बार भी नहीं दिखा है চোপা থাকি গ'লতো অলপ দিগদাৰ হৈ গ'ল চাউণ্ড দি আছে নাই চাউণ্ড আৱাজ দি আছে না ধৰা পৰিল হয় শুনো হয় साला छिपकली को बोल दिया ধৰা পৰিল এইটো लिजर्ड है ডাঙৰ আছে ডাঙৰ আছে ডাঙৰ ওই বা এক মিনিট চাউণ্ড কৰি আছোঁ এক মিনিট হা বঢ়িয়া लिजर्ड है इसको এইখানে তো ভয় লাগি আছে হ্যাঁ তাতকৈ বস্তু নহয় বাৰু এই কামুৰিলেও একো নহয় বাৰু सुबह साफा था चिकन ডাঙৰ আছে দেখোন হ্যাঁ হৈ গ'ল ৰছী দিয়কচোন হা ৰছী দিয়কচোন এয়া আটালৈ আমি নমস্কাৰ জনাইছোঁ ওদালগুৰি জিলাৰ আমাৰ সৰ্পবন্ধু দুগৰাকী আছে তাৰে এগৰাকী কমলেশ্বৰ ৰাভা এইমাত্ৰ তেখেতে আহিলে লগত আমাৰ প্ৰকৃতি বন্ধু বিপ্লৱ ডেকা তেখেতসকলে এটা গুইহাব উদ্ধাৰ কৰি এইমাত্ৰ আনিলে এয়া আমি কনকলতা দাস জৈৱ বৈচিত্ৰ উদ্যান আছোঁ কলাইগাঁৱত এই গুইহাবটো কলাইগাঁও মহাবিদ্যালয়ৰ ওচৰত নিৰঞ্জন সিঙৰ ঘৰত আছিলে আৰু মানুহে এইটো হত্যা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল আমাৰ কলাগাঁও থানাৰ এগৰাকী কৰ্মচাৰী সুমিত্ৰা চৌহানে মোক খবৰ দিলে তাৰপিছত বিপ্লৱ ডেকাও খবৰ দিলে আমি খাই লগে লগে কমলেশ্বৰ ৰাভা ডাঙৰীয়াক অনুৰোধ কৰিলোঁ তেখেতে এতিয়ালৈ আমাৰ ওদালগুৰি জিলাত প্ৰায় শতাধিক বেছিয়ে হ'ব সাপ বা এনেকুৱা গুইহাব উদ্ধাৰ কৰি আছে এইটো এটা পূৰ্ণবয়স্ক এটা মানে গুইহাপেই মনিটৰ লিজাৰ্ড আপোনালোকক আৰু এটা কথা কওঁ আমাৰ ইয়াত যে কেৰ্কেটুৱাৰ এইটো বৃদ্ধি পাইছে এই অঞ্চলবিলাকত তামোল নাৰিকল নষ্ট হৈছে তাৰ মূলতে আৰু এটা কথা আমাৰ গুইহাববিলাক হত্যা কৰা হৈছে গুইহাব নাই আপোনালোকে হয়তো নাজানে বা জানে গুইহাববিলাকে গছত বগাই বগাই গৈ কেৰ্কেটুৱাৰ বাঁহবিলাকৰ পৰা কণী আৰু পোৱালিবিলাক ভক্ষণ কৰি কেৰ্কেটুৱাৰ পৰা আমাক সংখ্যাটো কমাই ৰাখে গতিকে এনেকুৱা এটা মুহূৰ্তত আমাৰ ৰাইজে এই দুগৰাকী প্ৰকৃতিপ্ৰেমী কমলেশ্বৰ ৰাভা বিপ্লৱ ডেকা ডাঙৰীয়ে আজি উদ্ধাৰ কৰি আনিছে মই উপস্থিত আছোঁ ইয়াতে
কনকলতা দাস জৈৱ বৈচিত্ৰ উদ্যানত। এয়া তেখেতসকলক মই অনুৰোধ কৰিম তেখেতে এই গুইহাপটো ইয়াতে এৰি দিব। এয়া আমাৰ কমলেশ্বৰ ৰাভাইয়া তেখেতে খুলি আছে, মই আপোনাক দেখুৱাই আছোঁ। আৰু এটা কথা আপোনালোকক কৈ থওঁ, গুইহাপৰ কোনো বিষ নাই, মানুহৰ ভ্ৰান্ত ধাৰণা। গুইহাপে কামুৰিলে মানুহৰ একো ক্ষতি নহয়, মানুহৰ মৃত্যু হোৱা নহয় বা একো নহয়। এয়া দেখিছে লাহে 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 উলিয়াইছে, আপোনালোক দেখুৱাব চেষ্টা কৰি আছোঁ। এইটো দেখিছে বহুত জোৰে গ'ল, বহুত জোৰে গ'ল। এয়া আমি সম্পূৰ্ণ আজি সফল হ'লোঁ। আৰু এটা বস্তু আপোনালোকক দেখুৱাম, ইয়াৰ আগতে আপোনালোকৰ ভিডিঅ' এটা দেখিছে, আমাৰ কমলেশ্বৰ ৰাভা গৈছে ইয়াতে। আজি এমাহ আগতে আমি কিছু সাপৰ কণী ইয়াত মানে কি উমনি বন্য অৱস্থাত এৰি দিছিলোঁ। মানে সাপেটো কণী উমনি নিদিয়ে, সিহঁতে কণী পাৰি গুচি যায়। আমি বৰষুণ নপৰিবলৈ আমাৰ কমলেশ্বৰ ৰাভাই উদ্ধাৰ কৰি আনিছিল আমাৰ কলাইগাঁৱৰ আদৰ সমলাবৰী গাঁৱৰ পৰা আৰু সেই গাঁও উদমাৰী গাঁৱৰ পৰা। তাৰ পৰা কণীটো আমি দিছিলোঁ। আজি আমি ভাল লাগিল দেখি, আটাইকেইটা কণী ফুটি পোৱালিবিলাক গন্তব্যস্থানলৈ গুচি গৈছে। গতিকে এইটো এটা ভাল খবৰ দেখুৱালোঁ। আৰু গুইহাপটো ইয়াতে উদ্ধাৰ কৰি আনিলে আপোনালোকেও ইয়াৰ পিছত এনেকুৱা সহযোগ কৰিব। এয়া আমাৰ ওদালগুৰি জিলাত আমি সফল হৈছে। তেখেতে 1 টকা কোনো পাৰিশ্ৰমিক নলয়, গম পালে দৌৰি গৈ উদ্ধাৰ কৰিছে। আৰু উদ্ধাৰ কৰাৰ লগে লগে কিন্তু এটা ডাঙৰ সজাগতাৰ সৃষ্টি হৈছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।